মানৱ জীৱনৰ সম্পৰ্কবোৰ বৰ অদ্ভুত নহয়নে? পৃথিৱীত জীয়াই থকা অৱস্থাত নিজৰ পৰিয়ালতকৈ আটাইতকৈ বেছি আপোন কোননো হ'ব? মাক দেউতাকৰ বাদে সেই নিজৰ পৰিয়ালৰ মাজতেই ভাই ভনীৰ চৰিত্ৰ বিবাহৰ পাছতহে ওলাই পৰে। কিয়নো একাংশই সংসাৰত আবদ্ধ হোৱাৰ পিছত পৰিয়াল তথা নিজৰ আত্মস্বজনৰ মাজত ভেদাভেদ কৰা দেখা যায় একমাত্ৰ পত্নীৰ বাবে। তেনেদৰে আকৌ আন একাংশই সংসাৰৰ মায়ামোহত আবদ্ধ হৈ পত্নীৰ অন্ধ ভক্ত হৈ আত্মীয় স্বজনক অৱজ্ঞা কৰি তেওঁলোকৰ মৰ্যাদা নুবুজে। কিয় মানুহে নিজৰ বিবেক বিবেচনাৰে কথাবোৰ ভাবি নাচায়? পত্নীয়ে নিজৰ ভায়েকৰ মূল্য সম্পূৰ্ণকৈ ঠিকেই ৰাখিব জানে। তেনেদৰে কিন্তু পত্নী নিজৰ ভায়েকৰ দৰে স্বামীৰ ভায়েকক নাভাবে কিয়? পত্নীৰ বাবে নিজৰ ভাই ভনী যিমানেই নিজৰ, সিমান তেনেদৰে স্বামীৰ বাবেও স্বামীৰ ভাই ভনী সিমানেই নিজৰ। কিয় এই কথা পাহৰি যায়? মানুহ যিমানেই নিজৰ নহওক কিয় মৃত্যুৰ পাছত লগত কাকোৱে নিব নোৱাৰে। জীয়াই থকা অৱস্থাত মানুহে যিমানেই যি নকৰক কিয়, এই পৃথিৱীত মানুহে অকলে আহিছে, অকলেই মৃত্যু সময়ত এখন শুদ্ধ বগা কাপোৰ মেৰিয়াই যাব লাগিব। তেন্তে মানুহৰ মাজত কিহৰ ভেদাভেদ? আন মানুহৰ দূৰৈৰে কথা, কেতিয়াবা নিজৰ খুবেই ঘনিষ্ঠ মানুহৰ মাজতেই দেখা যায় যে প্ৰয়োজন অবিহনে কোনোৱে আপোন নহয়। তেনেদৰে একাংশ মাক দেউতাকৰ ওচৰত জীয়েক পুতেকক সমান নাভাবি পুতেকৰ মূল্য বেছিকৈ দিয়ে। কিয়নো তেওঁলোকৰ মনৰ ধাৰণা যে ল'ৰাজনে উপাৰ্জন কৰি খুৱাব। প্ৰকৃততে আজিৰ মানুহে যিমান নিজৰ দেখুৱায় সিমান নিজৰ কাহানিও নহয়। এই মানুহ নিজৰেই বা আনৰেই নহওক কিয়, একমাত্ৰ মানুহে মুখত মিঠা হৈ আনৰ লগত অভিনয় কৰি বুদ্ধিৰে মিলি থাকিবলৈ জানে। যি মানুহে কেৱল নিজৰখিনিয়ে সম্পূৰ্ণকৈ ভালকৈ জানে কিন্তু আনক বুজিবলৈ যত্ন নকৰে। মানুহে মানুহক নুবুজে। য'ত সংকীৰ্ণ মনৰ মাজত আবদ্ধ হৈ নিজক লৈ ব্যস্ত হৈ পৰিল, মানুহৰ মাজত বিশ্বাসবোৰ লাহে লাহে সংকীৰ্ণ হৈ গ'ল। মানুহে মানুহৰ মাজত নিস্বাৰ্থভাৱে প্ৰকৃত সঁচা সম্পৰ্ক গঢ়িব নিবিচাৰে। কেতিয়াবা এই পৃথিৱীত খুবেই আত্মীয় মানুহেই বিশ্বাসঘাতকতা কৰি বুকুত কুঠাৰ মাৰে। অচিনাকিজনে নেদেখাটো লাগিলেও ক্ষমা বিচাৰে। কেতিয়াবা আপোন মানুহৰ মাজতেই দেখিবলৈ পোৱা যায় দাহ জেদ আৰু তলতে নমাই আনিবলৈ কৰা যত্ন। গতিকে আপোন হবলৈ তেজৰ সম্পৰ্ক প্ৰয়োজন নাই। একাংশই তেজৰ সম্পৰ্ক থাকিও আপোন নহয়। সেয়েহে নিজৰ পৰিয়াল আৰু শিক্ষক সমাজ আৰু আপোনাৰ প্ৰকৃত উন্নতি কামনা লগতে বিপদৰ সময়ত পোৱা সমভাগী হোৱাজনে আটাইতকৈ আপোন মানুহ। আছিক আহমেদৰ প্ৰতিবেদন।